আজি আমি ল অফ ইন্ডাইসেস এই টপিকটোৰ ওপৰত আলোচনা কৰিম, অৰ্থাৎ সূচকীয় ধৰ্ম। এইটো হয় আমি ক্লাছ 9ৰ এডভান্স মেথছৰ কাৰণে এইটো ইউজফুল হয়, ক্লাছ 8ৰ এডভান্স মেথছতো আছে। আৰু এই টপিকটো দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে সকলো ছাত্ৰ ছাত্ৰীৰ বাবে সুবিধাজনক হয়। আমি এই টপিকটোৰ ওপৰত আলোচনা কৰিম। প্ৰথমতে ইন্ডাইস কি হয় আমি এইটো জানিব লাগিব। সূচক অৰ্থাৎ সূচকীয় ধৰ্ম পঢ়াৰ আগতে মই ইয়াতে দেখাইছোঁ a টু দি পাৱাৰ m। a টু দি পাৱাৰ m বুলি কোৱাৰ লগে লগে ইয়াত এই এটোক কয় ভূমি বা বেছ বুলি কোৱা হয়। এই এটোক কোৱা হয় ভূমি বা বেছ, আৰু এই এমটোক কোৱা হয় আমাৰ সূচক। এই এমটোক কোৱা হয় সূচক, আৰু ইংলিছত ইয়াক কয় পাৱাৰ বা ইণ্ডেক্স বুলি কোৱা হয়। ইয়াক কোৱা হয় পাৱাৰ বা ইণ্ডেক্স। আৰু এই ইণ্ডেক্স শব্দটোৰ এই ইণ্ডেক্সৰ প্লুৰেল ফৰ্মটো হৈছে ইন্ডাইসেস, যিটো আমাৰ চেপ্টাৰটোৰ নাম হ'ল ল অফ ইন্ডাইসেস, অৰ্থাৎ সূচকীয় ধৰ্ম। তো গতিকে এইটো প্ৰথম মনত ৰাখিব লাগিব আমাৰ, য'ত এ হ'ল বেছ বা ভূমি আৰু এম হ'ল সূচক, যাক আমি ইন্ডেক্স বুলি কওঁ। এতিয়া ইয়াৰ ধৰ্মসমূহ কেনেকুৱা আমি সেই বিষয়ে আলোচনা কৰিব লাগিব। এই সূচকীয় ধৰ্মবোৰ কি আছে আমি আলোচনা কৰিম। এতিয়া সূচকীয় ধৰ্ম বিভিন্ন ধৰণৰ আছে, আমি সেই ধৰ্মসমূহৰ ওপৰত আলোচনা কৰি পেলাই কিছুমান কুৱেশ্যন কৰিব চেষ্টা কৰিম। আমি প্ৰথম ধৰ্মটো আমি চাওঁ। সূচকীয় ধৰ্ম a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n। প্ৰডাক্টৰ কাৰণে এইটো আমাৰ, অৰ্থাৎ পূৰণৰ কাৰণে যেতিয়া দুইটা ভূমি a আছে, ইয়াতে ভূমি দুটা যেতিয়া একে থাকিব তেতিয়া সদায় সূচকটো যোগ হয়। আমি মনত ৰাখিব লাগিব, যেতিয়া মাল্টিপ্লিকেশ্যন থাকে, যেতিয়া ভূমি একে থাকিব তেতিয়াহ'লে সূচক দুটা সদায় যোগ হয়, ইণ্ডেক্স দুটা সদায় প্লাছ হ'ব। ছেকেণ্ড ধৰ্মটো হ'ল a টু দি পাৱাৰ m ডিভাইডেড বাই a টু দি পাৱাৰ n, বা এনেকৈও আমি লিখিব পাৰোঁ a টু দি পাৱাৰ m ডিভাইডেড বাই a টু দি পাৱাৰ n। তেতিয়া হ'ব a টু দি পাৱাৰ m মাইনাছ n। যেতিয়া এইটো ডিভাইড থাকিব বা হৰণ হয় তেতিয়া সদায় ইয়াতে সূচক দুটা কি হয় মাইনাছ। কিন্তু এটা কথা মনত ৰাখিব লাগিব, আমাৰ সদায় বেছটো ছেম থাকিব লাগিব, ছেম বেছ a আছে, গতিকে a থকাৰ লগে লগে সূচক দুটা আমি কি কৰিলোঁ মাইনাছ কৰিলোঁ। নেক্সট আমাৰ তৃতীয় ধৰ্মটো আমি চাওঁ। তৃতীয় ধৰ্মটো আমাক যদি দিয়া থাকে a টু দি পাৱাৰ m টু দি পাৱাৰ n হোল টু দি পাৱাৰ n, মানে a বেছৰ লগত পাৱাৰ আছে বা ইণ্ডেক্স আছে আমাৰ m, ঘাত আছে m ইয়াতে, আৰু তাৰ গোটেইটোৰ ওপৰত এটা সূচক আছে কিমান n। তেতিয়া সেই সূচক দুটা কি কৰিম আমি পূৰণ হৈ যাব দুইটা a টু দি পাৱাৰ m। আমি অংকবোৰ কৰিলে তোমালোকে সহজে বুজি পাবা a টু দি পাৱাৰ কি হৈ যাব mn। নেক্সট আমি চাওঁ, যি ভূমিয়ে নাথাকক লাগে যদি ঘাত 0 থাকে তেতিয়া সদায় তাৰ ভেলুটো হয় 1, a টু দি পাৱাৰ 0 ইকুৱেল 1। আৰু যদি যি বেছে নাথাকক লাগে তাৰ ওপৰত যদি পাৱাৰ বা ইণ্ডেক্স 1 থাকে তেতিয়া সদায় সেই বেছটোৱে হ'ব, অৰ্থাৎ a টু দি পাৱাৰ 1 ইজ ইকুৱেল টু a হয়। আৰু এটা আমাৰ কি আছে, আৰু আমি এটা চাব লাগিব, যদি আমাৰ থাকে a বাই b টু দি পাৱাৰ m বাই n আছে, a বাই b টু দি পাৱাৰ m বাই n থকাৰ লগে লগে আমাৰ এইটো কি হ'ব b বাই a টু দি পাৱাৰ n বাই m। a বাই b টু দি পাৱাৰ m বাই n লিখিছোঁ মই, আৰু যেতিয়া মই এই সূচকটো ওলোটা কৰিব লাগে তেতিয়াহ'লে মই ভূমিটো গোটেইটো ওলোটা কৰি দিছোঁ। মানে এই নিউমাৰেটৰটো ইয়াত ডিনমিনেটৰ হ'ল, আৰু ইয়াত ডিনমিনেটৰটো কি হ'ল নিউমাৰেটৰ হ'ল। a বাই b টু দি পাৱাৰ m বাই n ইজ ইকুৱেল টু b বাই a টু দি পাৱাৰ n বাই n। তেন্তে আৰু এটা আছে a b টু দি পাৱাৰ, যদি আমাৰ ইয়াতে থাকে m, a b টু দি পাৱাৰ m থকাৰ লগে লগে আমাৰ এইটো হ'ব a টু দি পাৱাৰ m b টু দি পাৱাৰ m। অৰ্থাৎ এই a b একেলগে প্ৰডাক্ট আছে, মাল্টিপ্লিকেশ্যন হৈ আছে। এই a bৰ ওপৰত যদি সূচক বা ঘাত যদি m থাকে, সেই সূচকটো বা সেই ইণ্ডেক্সটো দুইটাৰ ওপৰত আহিব, a টু দি পাৱাৰ m ৰ ওপৰত আৰু b টু দি পাৱাৰ m। a লগতো আহিব আৰু b লগতো আহিব। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট, 1 বাই a টু দি পাৱাৰ ছাপ'জ n আছে, তেতিয়াহ'লে এইটো কি হ'ব a টু দি পাৱাৰ মাইনাছ n ইনভাৰ্ছ। মানে এইটো যদি 1 বাই a ডিনমিনেটৰত যদি পাৱাৰ n আছে, সেইটো যেতিয়া মই নিউমাৰেটৰলৈ লৈ যাম তেতিয়া তাৰ আগত পাৱাৰৰ আগত কি আহিব এটা মাইনাছ চাইন আহিব। এতিয়া আমি কিছুমান কুৱেশ্যন কৰিম এই গোটেইখিনি ৰিলেটেড। এইখিনি আমি প্ৰমাণ কৰিব পাৰোঁ, প্ৰুভ কৰিব পাৰোঁ, কিন্তু প্ৰুভ কৰি মই দেখুওৱা নাই। তোমালোকে মনত ৰাখিবা এইখিনি প্ৰথম প্ৰডাক্টৰ কাৰণে, প্ৰডাক্ট থাকিলে প্লাছ হৈ যাব, ডিভাইড থাকিলে মাইনাছ, ছেম বেছ হ'ব লাগিব। এতিয়া এইটো ডিফাৰেণ্ট বেছত আমি চাইছোঁ, এইকেইটা ডিফাৰেণ্ট বেছ থকাৰ লগে লগে a বাই b টু দি পাৱাৰ m বাই n হোৱাৰ লগে লগে এই যিটো ইণ্ডেক্স আছে সেই ইণ্ডেক্সটো ৰিভাৰ্চ হৈ যোৱাৰ লগে লগে বেছটো ইয়াতে কি হৈ গৈছে ৰিভাৰ্চ হৈ গৈছে, ওলোটা হৈ গৈছে। ঠিক তেনেদৰে ইয়াতে a bৰ ওপৰত যদি m আছে তেতিয়াহ'লে প্ৰত্যেকটো বেছৰ ওপৰতে এই পাৱাৰটো আহিব, m a লগতো আহিব আৰু b লগতো m আহিব, আৰু এইটোত তোমাৰ ৰিভাৰ্চ হৈছে। এতিয়া আমি এইসমূহৰ ওপৰত ভিত্তি কৰি আমি কেইটামান কুৱেশ্যন চাওঁ। আমি এইখন বৰ্ডত তোমালোকে চোৱা। এতিয়া ইয়াতে এটা কুৱেশ্যন মই লৈছোঁ, a স্কোৱাৰ b কিউব টু দি পাৱাৰ 6 আছে, আৰু লগত কি আছে এইটো স্কোৱাৰ ৰুট। কুৱেশ্যন তোমালোকৰ এনেকৈ আহিব পাৰে, স্কোৱাৰ ৰুটটো এনেকৈ দিয়া আছে। এতিয়া প্ৰথম কথা এটা তোমালোকে মন কৰিবা, এইফালে
যেতিয়া এইটো কুৱেশ্যনটো কৰাৰ আগত মই এটা কথা কৈছোঁ, যেতিয়া স্কোৱাৰ ৰুট অফ যিকোনো আছে এক্স আছে বোলে, ছাপ'জ এইটো এনেকৈও দিয়া থাকিব পাৰে স্কোৱাৰ ৰুট অফ এক্স। স্কোৱাৰ ৰুট যেতিয়া দেখিবা ইয়াতে ৰুটটোৰ লগত যেতিয়া এই ৰুট চাইনটোৰ লগত যেতিয়া একো নাথাকে মানে এইটো কি আছে, ইয়াতে এটা 2 আছে, মানে এইটো স্কোৱাৰ ৰুট বুলি কয়। সেই স্কোৱাৰ ৰুট থকাৰ লগে লগে মই তেতিয়া কি কৰিম, সেই এক্সৰ ওপৰত কিমান আছে পাৱাৰ 2, মানে স্কোৱাৰ ৰুট অফ এক্স মানে এক্সৰ ওপৰত পাৱাৰ বা ইণ্ডেক্স বা ঘাত কিমান আছে, সূচক কিমান আছে, 1/2 হাফ আছে। যদি এইটো মই কিউব ৰুট অফ এক্স লিখোঁ তেতিয়াহ'লে ইয়াৰ অৰ্থটো এইটোৱে যে এক্স টু দি পাৱাৰ 1/3। এইটো বিৰাট ইম্পৰ্টেণ্ট, এইকেইটা তোমালোকে নোট কৰি ল'বা। এতিয়া এই কুৱেশ্যনটো এনেকৈ দিয়া মানে এই স্কোৱাৰ ৰুট চাইনটো ইয়াৰ গোটেইটোৰ ওপৰত আছে, এই স্কোৱাৰ ৰুট চাইনটো গোটেইটোৰ ওপৰত আছে। যদি এই স্কোৱাৰ ৰুট চাইনটো তোমালোকে ভাবি নোলোৱা যে গোটেইটোৰ ওপৰত আছে আৰু আগতে যদি এই 6টোক লৈ পেলাই তোমালোকে কুৱেশ্যনটো আৰম্ভ কৰা তেতিয়াহ'লে তোমাৰ কুৱেশ্যনটো ভুল হ'ব। এতিয়া মই কুৱেশ্যনটো কেনেকৈ কৰিম তোমালোকে চোৱা। এতিয়া a স্কোৱাৰ b কিউব টু দি পাৱাৰ 6 আছে। মই কি কৰিছোঁ, প্ৰথম স্কোৱাৰ ৰুটটো মানে মই এনেকৈ লৈ লৈছোঁ যে a স্কোৱাৰ b কিউব এনেকৈ আছে। a স্কোৱাৰ b কিউবত কি আছে, স্কোৱাৰ ৰুট আছে, তাৰ লগতহে আমাৰ কি আছে 6 আছে। এই 6টো এই স্কোৱাৰটোৰ বাহিৰত আছে, মানে স্কোৱাৰ ৰুটটোৰ বাহিৰত আছে। কুৱেশ্যনটো তোমালোকে যদি খেলি মেলি কৰা এইটো চাই পেলাই তেতিয়াহ'লে কুৱেশ্যনটো তোমালোকে চল্ভ কৰোঁতে ৰং হ'ব, কাৰণ এই স্কোৱাৰ ৰুটটো গোটেইটোৰ ওপৰত আছে। প্ৰথম স্কোৱাৰ ৰুটটো চল্ভ কৰিম, মানে a স্কোৱাৰ b কিউব স্কোৱাৰ ৰুট দেখাৰ লগে লগে মই কি গম পালোঁ যে তাৰ ওপৰত পাৱাৰ কিমান আহি গ'ল, হাফ আহি গ'ল। মই স্কোৱাৰ ৰুট চাইনটো উঠাই দিলোঁ, স্কোৱাৰ ৰুট চাইনটো উঠাই দিয়াৰ লগে লগে ওপৰত কি আহি গ'ল, পাৱাৰ হাফ আহি গ'ল। আৰু তাৰ ওপৰত আগৰ পৰা ইয়াতে বহি আছে, কোন বহি আছে, 6 আছে, 6 আছে ইয়াতে। এতিয়া আমি কুৱেশ্যনটো আগবাঢ়িম, আমি এটা এটাকৈ কৰিম। এতিয়া মই এটা ধৰ্ম ইয়াতে পাইছিলোঁ, এ বি টু দি পাৱাৰ এম ইজ ইকুৱেল টু কি হয়, এ টু দি পাৱাৰ এম বি টু দি পাৱাৰ এম। এৰ লগতো আহিলে এম বিৰ লগতো আহিলে, মানে একেলগে মই যদি ধৰোঁ এ স্কোৱাৰ, এই গোটেইটো মই এ বুলি ধৰিছোঁ, বি গোটেই মই বি বুলি ধৰিছোঁ, মানে মই ধৰি লৈছোঁ। তোমালোকে এইটো এটা অকলশৰীয়াকৈ ধৰি লৈছোঁ। মই এ স্কোৱাৰৰ লগতো হাফ আছে, বি কিউবৰ লগতো হাফ আছে, মানে এ স্কোৱাৰৰ লগতো তোমাৰ কি আছে, হাফ আছে, আৰু বি কিউবৰ লগতো কি আছে, হাফ আছে। কিন্তু আগৰ পৰা ইয়াতে ৰৈ আছে, কোন ৰৈ আছে, 6। আমি আঁতৰাই দিব নোৱাৰোঁ, 6 আছে ইয়াতে। এতিয়া মই পাৰ্টকৈ যদি চল্ভ কৰোঁ, এই স্কোৱাৰটো দেখিলোঁ, এই স্কোৱাৰটোৰ লগত এইটোতো কি হ'ব, কেনচেল, মানে ইয়াতে কি হৈ গ'ল, এ বি কিউব আছে, তো বি কি হৈ গ'ল, 3/2 হৈ গ'ল। আৰু লগত কি আছে, এফালে আমাৰ 6 আছে। ইয়াতে এতিয়া কি হ'ব তেনেহ'লে, এৰ লগত আকৌ কি আহিলে, 6 আহিলে, বি টু দি পাৱাৰ 3/2 লগত কি আহিব, 6 আহিব, মানে এই এৰ লগতো 6টো আহিব, বি টু দি পাৱাৰ 3/2 লগতো কি আহিব, 6 আহিব। এইটো যদি মই এতিয়া চল্ভ কৰোঁ, এ টু দি পাৱাৰ 6, এতিয়া এইটো যদি মই চাইন, এইটো যদি ব্ৰেকেটটো উঠাই দিওঁ, 2ৰে 6ক কিমানবাৰ কাটিব পাৰিম আমি, 3 টাইমছ। আৰু এই 3 যে কিমান হৈ যাব, 3টোৰ ওপৰত আছে নিউমাৰেটৰ, আৰু 3টো এইটো ওপৰত নিউমাৰেটৰত আছে, তো 3 যে কিমান, 9, মানে এনচাৰটো কিমান হ'ব, বি টু দি পাৱাৰ 9। তো ইয়াতে আমি কোনটো ধৰ্ম ব্যৱহাৰ কৰিলোঁ, আমি এইটো ধৰ্ম ব্যৱহাৰ কৰিলোঁ যে এ বি টু দি পাৱাৰ এম ইজ ইকুৱেল টু এ টু দি পাৱাৰ এম বি টু দি পাৱাৰ এম। বিৰাট ইম্পৰ্টেণ্ট হয়, মানে এ বি টু দি পাৱাৰ এম থকাৰ লগে লগে মই এ টু দি পাৱাৰ এম হ'ব, বি টু দি পাৱাৰ এম, দুইটাৰ ওপৰত বেছটো আমাৰ এই পাৰ্টটোতো কৰিলোঁ, আৰু এই ছেকেণ্ড ছেকশ্যনটোতো আমি সেই ধৰ্মটো ব্যৱহাৰ কৰিলোঁ, সেইটো লওঁ। তো আমি এইটো কুৱেশ্যন ইয়াতে এটা হোমৱৰ্ক দিছোঁ, হোমৱৰ্কটো আগৰ কুৱেশ্যনটোৰ নিচিনা এতিয়া অলপ চেঞ্জ কৰি দিছোঁ। ইয়াতে মই কিউব ৰুট দিছোঁ, কিউব ৰুট অফ এ কিউব বি স্কোৱাৰ হোল টু দি পাৱাৰ 9। এইটো তোমালোকে কৰিবা, আৰু ইয়াৰ এনচাৰটো কেনেকৈ দিবা তোমালোকে কমেণ্ট বক্সত লিখি দিবা এনচাৰটো। আৰু লগতে আমাৰ এটা হোৱাটছএপ গ্ৰুপ আছে, সেই গ্ৰুপটোৰ লিংকটো আমাৰ ডেছক্ৰিপশ্যনত দিয়া আছে। তোমালোকে সেই ডেছক্ৰিপশ্যনত গৈ পেলাই গ্ৰুপটোত জইন কৰি পেলাই তাত এনচাৰখিনি পঠাব পাৰিবা। এতিয়া এই কুৱেশ্যনটোৰ লগত মই ৰিলেট কৰি আৰু এটা দিছোঁ তোমালোকক ইয়াতে। এই কুৱেশ্যন দুটা তোমালোকে চল্ভ কৰিবা, এই কুৱেশ্যন দুটা চল্ভ কৰি পেলাই এনচাৰটো তাত দি দিবা। এইটো মই 4টো দি পেলাই 2 দিছোঁ, ঠিক আছে। এইটো কুৱেশ্যন তোমালোকে এই দুটা কুৱেশ্যন হোমৱৰ্ক হিচাপে ল'বা। এইটো ফাৰ্ষ্ট কুৱেশ্যন আৰু এইটো ছেকেণ্ড কুৱেশ্যন, এই দুটা চল্ভ কৰিবা, আৰু এনচাৰটো আমাৰ হোৱাটছএপ গ্ৰুপত তোমালোকে শ্বেয়াৰ কৰিব পাৰিবা। আৰু যদি কিবা ডাউট থাকে আমাক তাতে সুধিবা। আৰু তোমালোকৰ এটাই ৰিকুৱেষ্ট, তোমালোকে এই ভিডিঅ'খিনি তোমালোকৰ ফ্ৰেণ্ড চাৰ্কুলৰ লগতো শ্বেয়াৰ কৰিবা, আৰু ভাল লাগিলে ভিডিঅ'টো নিশ্চয় তোমালোকে লাইক কৰিব নাপাহৰিবা। এতিয়া আমি এটা বেলেগ কুৱেশ্যন লৈছোঁ, y টু দি পাৱাৰ x ইজ ইকুৱেল টু x টু দি পাৱাৰ y হ'লে দেখুওৱা যে y বাই x হোল টু দি পাৱাৰ y বাই x ইজ ইকুৱেল টু y টু দি পাৱাৰ y বাই x মাইনাছ 1। এই কুৱেশ্যনটো দেখাৰ লগে লগে আমি এনেকুৱা কুৱেশ্যনবোৰ ছাত্ৰ ছাত্ৰীসকল অলপ কনফিউজ হয়।
ইয়াৰ আগৰ কুৱেশ্যনবোৰ আমাৰ সিম্পলিফিকেশ্যন আছিল এতিয়া এনেকুৱা কুৱেশ্যনবোৰ আমাক চ' ডেট বা যিখিনি আমাৰ প্ৰমাণ কৰা কুৱেশ্যন থাকে আমি কেনেকৈ আগবাঢ়িব লাগিব আমাক যিটো দিয়া আছে ৰেফাৰেঞ্চ হিচাপে আমাক দিয়া আছে y to the power x is equal to x to the power y এইটোৰ ওপৰত ভিত্তি কৰি আমি এইটোৰ ওপৰত নিৰ্ভৰ কৰি আমি নেক্সট পাৰ্টটো আমি সলভ কৰিব লাগিব আমাক দেখুৱাব কৈছে ইয়াতে আমাক ইয়াত দিয়া আছে যে y/x whole to the power y/x is equal to y to the power y/x minus 1 আমি পিছত যাম এইখিনি ফাৰ্ষ্ট পাৰ্টটো আমি কি দিছে চাওঁ y to the power x is equal to x to the power y এইটো দিয়া আছে আমাক এইটোৰ ওপৰত আমি কেনেকৈ আগবাঢ়িম এতিয়া এইটো আগবাঢ়িবৰ যোৱাৰ আগতে মই ইয়াত দেখিলো যে আচ্ছা ইয়াত কি আছে y/x আছে পাৱাৰ কিমান আছে y/x আছে ইয়াত কিমান আছে y/x সেইটোৰ পৰা মই গম পালো যে এইটো মই তেনেকুৱা ফৰ্মত লৈ যাব লাগিব তাৰ কাৰণে মই কি কৰিব লাগিব y to the power মই কি কৰিছো এই y/x হবৰ কাৰণে মই এই পাৱাৰটো y/x কৰিবৰ কাৰণে কিহে ডিভাইড কৰিব লাগিব x ৰে ডিভাইড কৰিব লাগিব মই অকল ৰাইট হেণ্ড সাইডে ডিভাইড কৰিলেই নহব তাৰ কাৰণে মই লেফট সাইডেও ডিভাইড কৰিব লাগিব x ৰে এফালেও মই ডিভাইড কৰি দিলো y/x মানে ইয়াতে আমি লিখিম ডিভাইডিং বাই x in both sides of the power of the index বা power মানে সূচকৰ দুয়োফালে x ৰে হৰণ কৰি আমি সূচকৰ দুয়োফালে কিহে হৰণ কৰিছো x ৰে হৰণ কৰিছো এতিয়া মই দেখিলো যে y to the power x/x মানে 1 x/x মানে 1 সিম্পল y to the power 1 লিখিম নি কোন লিখম y x to the power y/x তো মই ইয়াতে ৰাখিলো এতিয়া মই সেই পাৰ্টটো লৈ যাম সেই পাৰ্টটোলে মই কেনেকৈ আগবাঢ়িম এইটো তোমালোকে লিখিবা সাইডত সেই পাৰ্টটোলে যোৱাৰ আগতে মই কি কৰিলো মই লেফট হেণ্ড সাইড লৈ ললো লেফট হেণ্ড সাইড মোক কিমান দিয়া আছে y/x whole to the power y/x y/x whole to the power y/x আৰু এফালে কিমান আছে y to the power y/x মানে মই সেইটো নাচাওঁ এতিয়া কি আছে y/x whole to the power y/x কেনেকৈ আগবাঢ়িম এতিয়া মই y/x মানে কি হয় আমি এটা ধৰ্ম পঢ়িছিলো যে a/b whole to the power m থাকিলে a ৰ লগতো মই m লিখিম b ৰ লগতো মই m লিখিম মানে মই y ৰ লগতো ললো এবাৰ পাৱাৰটো y/x x ৰ লগতো মই ললো পাৱাৰটো এবাৰ কিমান y/x y ৰ লগতো মই পাৱাৰটো ললো y/x x ৰ লগতো মই পাৱাৰটো ললো y/x এতিয়া মই ইয়ালে ঘূৰি আহিলো আচ্ছা y is equal to x to the power y/x x to the power y/x মানে কিমান আছে y আছে x to the power y/x মানে কিমান আছে ইয়াতে y আছে তো মই x to the power y/x ৰ জায়গাত ইয়াত কি লিখি দিলো y এটো মই ইকুৱেশ্যন নম্বৰ যদি 1 দি থওঁ তোমালোকে লিখিব পাই 1 ৰ পৰা তো এতিয়া হলে y to the power y/x কে থাকিলে কিন্তু এই x to the power y/x মানে কিমান হৈ গল y হৈ গল x to the power y/x মানে কিমান হৈ গল y ভূমি y আছে সূচক বা ঘাত পাৱাৰ কিমান আছে y/x ভূমি y আছে সূচক বা ঘাত কিমান আছে 1 আছে সেম বেস আমি পঢ়িছো এটা ফৰ্মুলা পঢ়িছো এটো কিমান আছিল a to the power m divided by a to the power n is equal to a to the power m minus n আমি পঢ়িছো এটা ধৰ্ম যদি হৰণ হৈ থাকে ভূমি একে থাকে বেস একে থাকে তেতিয়া কি হৈ যায় পাৱাৰ দুটা মাইনাস হৈ যায় বেস কিমান আছে y আছে পাৱাৰ কিমান আছে y/x ইয়াত পাৱাৰ কিমান আছে 1 y to the power y/x minus 1 মানে কি right hand side left hand side is equal to right hand side prove easy একদম ইজি কোৱেশ্চন হয় মানে যেটো দিয়া আছে আমি হেতুৰ ওপৰত নিৰ্ভৰ কৰি আমি আগবাঢ়িলো আৰু হেতু ৰেফাৰেন্স হিচাপে লৈ আমি এই পাৰ্টটো চুলো এতিয়া আমি বেলেগ এটা কোৱেশ্চন লৈছো ইয়াতে অলপ লেভেলটো তাতকে আগৰটোতকৈ হাৰ্ড হয় বা অলপ মডাৰেট লেভেল আগৰটো অকণমান লেভেলটো হাই এটা কি কৈছে if p is equal to a to the power x q is equal to a to the power y and p to the power y q to the power x whole to the power z is equal to a square so that x y z is equal to 1 আমাক এবাৰ তিনটা ডাটা দি দিছে এটা দুটা তিনটা এই তিনটা ডাটাৰ ওপৰত বেস কৰি আমি এটো সলভ কৰিব লাগে আগৰ কোৱেশ্চনটো আমাক দুটা ডাটা দিছিলে হেতুৰ ওপৰত আমি বেস কৰি কোৱেশ্চনটো সলভ কৰিছো বিৰাট ইম্পৰ্টেন্ট কোৱেশ্চন হয় কেনেকৈ আগবাঢ়িম এতিয়া আমি যেটো দিয়া আছে হেতুৰ ওপৰত বেস কৰিয়ে আমি সলভ কৰিম কোৱেশ্চনটো সো দ্যাট কোৱেশ্চনবোৰত আমাক যি দিয়া থাকে আমি হেতুৰ ওপৰত বেস কৰি কোৱেশ্চনখিনি সলভ কৰিম ফাৰ্স্ট পাৰ্টটো মই কেনেকৈ কৰিম সলিউশনটো মই কেনেকৈ কৰিম এতিয়া মোক দিয়া আছে p is equal to a to the power x দিয়া আছে মই ইয়াত দেখিলো যে ইয়াত p to the power y আছে q to the power x আছে মই p to the power y দেখাৰ লগে লগে মই ইয়াত কি দিলো p to the power y দিলো p to the power y যেতিয়া মই দিলো লেফট সাইডে দিয়াৰ লগে লগে p ৰ ওপৰত পাৱাৰ মই কি দিছো y দিছো তেতিয়া হলে ইয়াত কি আহিব পাৱাৰ y a to the power x ৰ লগতো কি আহিব y আহিব আমি জানো এটা ধৰ্ম পঢ়িছিলো আমি a to the power m into n যদি থাকে
তেতিয়া আমাৰ কি হৈ যায় a to the power সেই ধৰ্মটো ব্যৱহাৰ কৰি মই তেতিয়াহ'লে এইটো কি লিখিব পাৰিম p to the power y is equal to a to the power xy. Second, q is equal to a to the power y. q is equal to a to the power y. q ওপৰত মই দেখিলো x আছে তেতিয়াহ'লে মই ইয়াত কি দিলো q ওপৰত x দিয়া লগে লগে ইয়াৰ ওপৰতো আহি গ'ল x তেতিয়াহ'লে এইটো কি হৈ যাব a to the power xy মানে সেম আগৰটোৰ a to the power y ওপৰত আহি গ'ল কিমান x তো একেবাৰতে যদি লিখো কি হ'ব a to the power xy আমি দুটা ডাটা ইয়াৰ পৰা পালো এইটো এটা পালো p to the power y equal a to the power xy q to the power x equal a to the power xy বা yx equal xy সেম এতিয়া মই সেকেন্ড পাৰ্টটো লৈ যাওঁ সেকেন্ড পাৰ্টটো মোক কি দিয়া আছে p to the power y is q to the power x whole to the power z is equal to a square p to the power y q to the power x p to the power y মই কিমান পাইছো p to the power y জায়গাত মই কিমান লিখিম a to the power xy p to the power y জায়গাত মই লিখিলো a to the power xy into q to the power x জায়গাত মই কি লিখিলো a to the power xy এটো a to the power xy এটো a to the power xy লগত কি আছে আগৰ পৰা আছে z আগৰ পৰা আছে ৰাইট সাইডে আহি আছে এখেত a স্কয়াৰ আহি আছে লগে লগে a to the power xy a to the power xy ইয়াতে এতিয়া আমি এটা ধৰ্ম আৰু এটা ধৰ্ম পঢ়িছিলো কি পঢ়িছিলো a to the power m into a to the power n is equal to a to the power m plus n মানে আমি প্ৰত্যেকটো কোৱেশ্চনত আমি ধৰ্ম ব্যৱহাৰ কৰিছো a to the power m into a to the power n সেম বেস মাল্টিপ্লিকেশন কি হৈ যাব পাৱাৰ দুটা কি হৈ যাব এডিশন মানে আমাৰ এটো কি হৈ যাব a to the power xy plus xy whole to the power z এমাতই না যায় আছে নহয় লগে লগে a স্কয়াৰ ফালে আছে xy কিটা আহিব দুটা a to the power 2xy লগতে আছে z is equal to a square এরকমে মই দেখাইছো এতিয়া কি হল এতিয়া আমি আকৌ এটো ধৰ্ম পঢ়িছো নহয় a to the power m whole to the power n মানে কি a to the power mn a to the power 2xy whole to the power z মানে কি হ'ব a to the power 2xyz is equal to কিমান আছে এফালে a square same base cancel same base left right cancel এফালে থাকিলে 2xyz এফালে থাকিলে 2 এফালেও আছে 2 cancel কৰি দিলো xyz is equal to 1 কি মানে এটো পালো না নাই so that xyz is equal to 1 কার্বন বেস কৰি কৰিলো p equal to x q equal to ay আৰু p to the power y q to the power x is equal to a square এটো উপৰ আমি বেস কৰি তিনটা ডাটা উপৰ আমি বেস কৰি কোৱেশ্চন সলভ কৰিলো গোটেই কোৱেশ্চনটো তোমালোকে এবাৰ যদি চোৱা আৰু মনে কৰা বহুত ইজি হয় কোৱেশ্চনটো গোটেইখিনি এবাৰ তোমালোকে সলভ কৰিবা তো আজিলৈ ইমানেই আছে আমি তোমালোকে ক্লাছটো শেষ কৰিছো আমি দুই তিনিটা কোৱেশ্চন কৰিলো এইখিনিৰ ওপৰত আৰু আশা ৰাখিছো তোমালোকে ভিডিওটো একদম শেষলৈকে চাই পেলাই গোটেই কথাখিনি বুজিবলৈ চেষ্টা কৰিবা আৰু চেপ্টাৰটো মই অলমোষ্ট কভাৰ কৰিছো আৰু বহুতখিনি কোৱেশ্চন আছে আমি যদি তোমালোকক লাগে আমি নেক্সট আমি কোৱেশ্চনখিনি ডিসকাস কৰিম আজিলৈ ইমানতে আৰু চেনেলটো যদি ভাল লাগে তোমালোকৰ ভিডিওসমূহ নিয়মিত পাবৰ বাবে সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ